জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি? জুবিনে ছিংগাপুৰলৈ নগলে কিয় ছুইচাইড কৰি দিয়াৰ কথা কৈছিল শ্যামকানু মহন্তই। দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিনদাৰ লগত। এতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, নহয়তো এটা দিব, নহ'লে এটাই। তাৰ কথা কৈছে, কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। কোনে দিছিল জুবিনক পেৰাগ্লাইডিঙৰ অনুমতি? জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাসকলে স্বাস্থ্য খবৰ ৰাখিছিল নে নাই? মৃগী ৰোগত আক্ৰান্তই নাপায় স্কুবা ড্ৰাইভিঙৰ অনুমতি, তথাপি জুবিনে কৰিছিল স্কুবা ড্ৰাইভিং। অসুস্থ জুবিনক কাৰোবাৰ স্বাৰ্থ পূৰণ কৰিবলৈ বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল নেকি? নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কিয় নিছিল জুবিনক? জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যামকানু মহন্তৰ স্পষ্টীকৰণ। জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰৰ ব্যৱসায়ীসকলৰ সৈতে মই আলোচনাত ব্যস্ত আছিলোঁ। কিমান দায়িত্বশীল ব্যক্তি আছিলে যিজন ব্যক্তিয়ে ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক এৰি দিছে। জুবিন গাৰ্গ ক'ত গৈছে একো খবৰে ৰখা নাই। তেখেতে অকল নিজৰ ব্যৱসায়ৰ কামত ব্যস্ত আছিল। এই আলোচনাৰ সময়তে জুবিনৰ মেনেজাৰৰ ফোন মোৰ তাত আহিছিল। জুবিনৰ মেনেজাৰৰ লগত জুবিন গাৰ্গক এৰি দিয়া হৈছিল। শ্যামকানু মহন্তই, একমাত্ৰ শ্যামকানু মহন্তই ইয়াৰ কাৰণে দায়ী হ'ব লাগে বুলি আপোনালোকে ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব আপোনালোকৰ মতামত। আৰু কিন্তু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজটো দেখি বেয়া লাগে ন লগত। কেইটামান বজাত আহে এইটো? 2:30মান বজা বুলি টাইমিংটো তেওঁ যে লিখি দিছে, তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে। 2টামান বজালৈকে মই কণ্টেক্টত আছিলো, 2:30লৈকে ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে। তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই, মানে ফোনটোতো নাই, হোৱাটছএপ কল কৰিছিলো, এতিয়া কাকো ফোনত পোৱা নাই। এতিয়া কাকো পোৱা নাই? নাই পোৱা, মানে তেওঁলোকে অকণ ভয় খাইছে ন। ভয়তো খাইছে। সেইকাৰণে মানে ফোন চোন কৰি থকা নাই। আৰু ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে, মইতো গম নাপাওঁ। মোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো। তেখেতে মোলে ফোন কৰি পেলাই যেতিয়া ক'লে, মই গম নাপাওঁ। তাৰপিছত মই তালৈ ফোন। দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ, কিন্তু মই পানীত থাকোতে মোক ওপৰৰ পৰা এজনে ক'লে, এই দাদা গৈছে, অলপ চাবা, জেকেট পিন্ধা নাই। তেতিয়া মই এনেকে চালো, দাদা দেখোন আহি আছে এইফালে, জেকেট চেকেট পিন্ধা নাই, সাঁতুৰি আহি আছে।